নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ আৰু আমাৰ আসাম আপডেট চেনেলটোত যিসকলে আগৰ পৰা চাই আছে তেওঁলোকে হয়তো জানেই আমাৰ চেনেলটোত ৰেগুলাৰ বেচিছত ভিডিঅ' আপলোড হৈ থাকে আৰু যিসকলে আমাৰ এই ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকক আমি ক'ব বিচাৰোঁ যে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বহুতে বহুত ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায়, সেইটো নকৰিব। আৰু আজিৰ ভিডিঅ'টোত নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, 3টা বিভাগত পদ আহিছে। দৰমহা 25,000 টকাৰ পৰা 70,000 টকা থাকিব। অৰ্হতাটো প্ৰত্যেকটো পোষ্টৰ বাবে বেলেগ বেলেগ হয়। মই আজি এই ভিডিঅ'টোতে আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, কিমান অৰ্হতা বিচাৰিছে, গোটেইখিনি আপোনালোকে জানিব পাৰিব। বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনালোকৰ প্ৰথম যিটো নটিফিকেশ্যন পাৱাৰ গ্ৰিডৰ ফালৰ পৰা আহিছে, ফিল্ড ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল এণ্ড ফিল্ড ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে 40টা পোষ্ট আছে। BTech BSc ইঞ্জিনিয়াৰিং কৰাসকলে আবেদন কৰিব পাৰিব। 20 বছৰ আপোনালোকৰ এজ লিমিটটো 29 ইয়াৰ্ছ হয় আৰু এপ্লিকেশ্যন ফিজটো অকণমান বেলেগ বেলেগ হয়। নটিফিকেশ্যন আপোনালোকৰ ডেটটো 14 আগষ্টত ৰিলিজ হৈছে। ৱালকিন ডেটটো হৈছে আপোনালোকৰ 5 ছেপ্টেম্বৰ আৰু ইয়াত পাৱাৰ গ্ৰিড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া লিমিটেডে মুকলি কৰিছে নটিফিকেশ্যনকেইটা, যিকেইটাৰ বাবে আপোনালোকক এপ্লাই বিচাৰিছে, য'ত ইঞ্জিনিয়াৰিং, ফিল্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেলৰ কাৰণে 25টা পোষ্ট আছে। ফিল্ড ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে 15টা পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ অনলাইন মাধ্যমত আবেদন হ'ব আৰু দৰমহা 30,000 টকাৰ পৰা 1,20,000 টকা থাকিব। আৰু এজ লিমিটটো আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে এজ লিমিটটো 18 বছৰৰ তলত হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব আৰু আপাৰ এজ লিমিটটো 29 ইয়াৰ্ছ হয়। আৰু OBC NCলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন, ST SC সকলৰ বাবে 5 বছৰ, PWD আনৰিজাৰ্ভ PWC সকলৰ বাবে 10 বছৰ থাকিব। ফিল্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেলৰ কাৰণে কোৱালিফিকেশ্যন BTech কৰাসকলে আবেদন কৰিব পাৰিব আৰু 1 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ যদি আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ফিল্ড ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে আপোনালোকৰ BTech BSc কৰাসকলে আবেদন কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচিডিঅ'ৰটো আপোনালোকৰ এক্সাম হ'ব 1 ঘণ্টীয়া আৰু তাত আপোনালোকৰ 75টা MCQ আহিব, য'ত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আৰু BTech চিলেবাছৰ ওপৰত 50টা আহিব। 50টা এপ্টিটিউড আপোনালোকৰ জেনেৰেল ইংলিছ, ৰিজনিং, কোৱান্টিটিভ এপ্টিটিউড, জেনেৰেল এৱাৰনেছৰ ওপৰত আহিব। কোৱালিফাইং মাৰ্কটো হৈছে 40% আৰু যিসকল EWS আৰু অন্যসকল ৰিজাৰ্ভ যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 30% আনিলে আপোনালোকে পাছ হ'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো ST SC PWBD আৰু XMৰ কাৰণে এক্সাম ডেট হয়। আদাৰ্ছসকলে 400 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। বৰ্তমান আবেদন চলি আছে, 14 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু 5 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এতিয়া আগবঢ়াম আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। দ্বিতীয়টো নটিফিকেশ্যন আহিছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা 470টা গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং অফিচাৰ, মাৰ্কেটিং অফিচাৰ, এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ, ডিপ্ল'মা ইঞ্জিনিয়াৰিং পোষ্টৰ বাবে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাত তেওঁলোকে আবেদন বিচাৰিছে। 14 আগষ্টৰ পৰা আবেদন আৰম্ভ হৈছে আৰু 3 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 470টা ছিট আছে আৰু গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং গ্ৰেড এৰ বাবে 360টা, অফিচাৰ মাৰ্কেটিং ইন গ্ৰেড এৰ কাৰণে 41টা, অফিচাৰ ইন গ্ৰেড এৰ কাৰণে 10টা, এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ ইন গ্ৰেড এৰ কাৰণে 9টা, ডিপ্ল'মা ইঞ্জিনিয়াৰিং গ্ৰেড ইৰ কাৰণে 50টা। নেম অফ দ্য অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড। এডভাৰটাইজমেণ্টটো আপোনালোকৰ 14 আগষ্ট তাৰিখে ৰিলিজ হৈছে আৰু এক্সাম চেণ্টাৰ গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত থাকিব। আৰু পে স্কেল যদিহে চাবলৈ যায়, গ্ৰেড এৰ যিকেইটা পোষ্টৰ বাবে 50,000 পৰা 1,60,000 টকা থাকিব। এপ্ৰক্স 18.4 লাখ আপোনালোকৰ CTC থাকিব আৰু গ্ৰেড এৰ কাৰণে 40,000 to 1,40,000, 14.8 লাখ থাকিব। গ্ৰেড ইৰ কাৰণে 13,000 to 1,20,000, 11.1 লাখ থাকিব। গ্ৰেড এৰ চিভিলৰ কাৰণে আপোনালোকৰ 62টা পোষ্ট আছে। কেমিকেলৰ কাৰণে 16টা, ইলেক্ট্ৰিকেলৰ কাৰণে 75টা, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ বাবে 32টা, মেকানিকেলৰ কাৰণে 118টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 35টা, কম্পিউটাৰ ছায়েন্স এণ্ড ITৰ কাৰণে 22টা, ল'ৰ কাৰণে 10টা, মাৰ্কেটিঙৰ কাৰণে 41টা, গ্ৰেড A0ৰ কাৰণে কোৱালিটি কণ্ট্ৰল কেমিষ্ট্ৰিৰ বাবে 9টা, গ্ৰেড ইৰ কাৰণে ইলেক্ট্ৰিকেলৰ 14টা, মেকানিকেলত 21টা, ছেফটিত 15টা, টোটেল 470টা পোষ্ট। আৰু এজ লিমিটটো আপোনালোকৰ প্ৰত্যেকটো পোষ্টৰ বাবে অলপ অলপ বেলেগ হয়। গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং গ্ৰেড এৰ বাবে 26 ইয়াৰ্ছ বিচাৰিছে আপাৰ এজটো, তাতকৈ ওপৰত হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। ডিপ্ল'মা ইঞ্জিনিয়াৰিং গ্ৰেড ইৰ কাৰণে 26 ইয়াৰ্ছ, মাৰ্কেটিং অফিচাৰ গ্ৰেড এৰ কাৰণে 28 ইয়াৰ্ছ আৰু অফিচাৰৰ কাৰণে 30 ইয়াৰ্ছ আৰু এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ গ্ৰেড এৰ কাৰণে 30 বছৰ। এজ ৰিলেক্সেশ্যন পাব। OBC NCL 3 বছৰ, ST SC 5 বছৰ, PWD আনৰিজাৰ্ভ EWS 10 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং গ্ৰেড এৰ বাবে ফুল টাইম ৰেগুলাৰ BTech কৰাসকলে আবেদন কৰিব পাৰিব। আৰু
অফিচাৰ মাৰ্কেটিঙৰ কাৰণে 2 বছৰীয়া ফুল টাইম MBA PGDBA কৰাসকলে আবেদন কৰিব পাৰিব। মিনিমাম 60% মাৰ্ক বিচাৰিছে। ST/SCৰ বাবে 55% অফিচাৰ ল'ৰ বাবে 3 বছৰীয়া LLB কৰা বা 5 বছৰীয়া ইণ্টিগ্ৰেটেড LLB কৰাসকলে লগত BCI ৰিকগনাইজ হ'ব লাগিব। বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে ইউনিভাৰ্চিটিৰ পৰা মিনিমাম 60% মাৰ্ক লৈ পাছ আউট হ'লে আপোনালোকে পাৰিব। এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ গ্ৰেড A-ৰ কাৰণে ফুল টাইম মাষ্টাৰ ডিগ্ৰী MSc ইন কেমেষ্ট্ৰি কৰাসকলে পাৰিব। ডিপ্ল'মা ইঞ্জিনিয়াৰিঙৰ কাৰণে যিসকলে 3 বছৰীয়া ডিপ্ল'মা কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ST/SC PWDৰ বাবে এক্সামটেড হয় আৰু বাকীসকলে 1000 টকা প্লাছ GST পে'মেণ্ট কৰিব লাগিব। এপ্লাই মোডটো অনলাইন মাধ্যমত হ'ব আৰু চিলেকশ্যন প্ৰচিডিঅ'ৰটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, গ্ৰুপ ডিছকাশ্যন এণ্ড গ্ৰুপ টাস্ক হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। এতিয়া যাওঁ আজি আমাৰ 3 নম্বৰ অৰ্থাৎ লাষ্টৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আজি এইটো আমাৰ অন্তিমটো নটিফিকেশ্যন হয়, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও আৰু হাফলঙৰ ফালৰ পৰা 2টা পিয়নৰ পোষ্ট মুকলি হৈছে, য'ত ক্লাছ 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়স বিচাৰিছে। ষ্টাৰ্টিং ডেট 11 আগষ্ট 2026 পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 26 আগষ্টলৈকে থাকিব। ডিমা হাছাও জুডিচিয়াৰীৰ ফালৰ পৰা অহা এইটো এটা ভালেই পোষ্ট, খুব ভাল পোষ্ট হয়। আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট আছে আৰু SCৰ কাৰণে এটা পোষ্ট আছে। পে' বেণ্ডটো থাকিব 12,000 টকাৰ পৰা 52,000 টকা, গ্ৰেড পে' থাকিব 3,900 টকা আৰু ইয়াত আপোনালোকৰ অফলাইন মাধ্যমত কিন্তু এপ্লাই হ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো লাগিব। লগতে এজ লিমিটটো 18 বছৰ বা 40 বছৰ। এজ ৰিলেক্সেশ্যন, আপাৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব নৰ্মছ মতে। আপোনালোকৰ ST/SCয়ে 5 বছৰ, OBC MOBCয়ে 3 বছৰ, PWDয়ে 10 বছৰ তেনেকৈ পাব। আৰু মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ হ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আপোনালোক আবেদন কৰিবলৈ ফাৰ্ষ্ট ইলিজিবল হ'ব। কিন্তু যিসকলে SSLC অৰ্থাৎ 12 পাছ বা তাতকৈ এবভ কৰিছে তেওঁলোকে আবেদন কৰিবলৈ নোৱাৰিব। আৰু ইয়াত আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেটেড পাৰ্ট 9 যিখন ফৰ্ম হয় সেইখন ফিল আপ কৰি লগত আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ, এজ, কাষ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰত্যেকটো ডকুমেণ্ট জেৰক্স কৰি তাত চেল্ফ এটেষ্ট কৰি লগত 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো কপি সহ আপোনালোকে 26 আগষ্ট 2024 দিনা অফিচ আৱাৰৰ ভিতৰত আপোনালোকে ডিষ্ট্ৰিক্ট ছেছন জাজ ডিমা হাছাও হাফলং POPS হাফলং পিনক'ড 788819ত আপোনালোকে গৈ ছাবমিট কৰি থৈ আহিব লাগিব। আৰু ইয়াত কেইটামান কথা উল্লেখযোগ্য যে তাত আপোনালোকৰ যিটো পোষ্টৰ বাবে এপ্লাই কৰিছে এনভলপটোত ভৰাই সেই পোষ্টটোৰ নাম কেপিটেল লেটাৰত লিখি দিব লাগিব। আৰু লগত আপোনালোকৰ ভাল চাফ চিকুণকৈ আপোনালোকে লিখিব, কাৰণ মোবাইল নম্বৰ, ইমেইল এড্ৰেছ এইখিনি দিবলৈ নাপাহৰিব। আৰু কাৰণ আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'বও পাৰে। আৰু এই গোটেইখিনি আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে ডিমা হাছাও gov. যিটো ডিষ্ট্ৰিক্ট কোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেইটো ৰেগুলাৰলি ভিজিট কৰি চাই থাকিব। তাত তেওঁলোকে এপ্লাই কৰাৰ পিছত যিসমূহৰ এপ্লিকেশ্যন ৰিজেক্ট কৰে আৰু যিসকলৰ এপ্লিকেশ্যন এপ্ৰুভ কৰে তাৰ লিষ্ট এখন ওলাব। তাত আপোনালোকৰ নাম আছেনে নাই সেইখিনি আপোনালোকে চাব পাৰিব। তাৰপিছত যেতিয়া ইয়াত লিখিত পৰীক্ষা কোনো ধৰণৰ নহয়, আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা হ'ব। ইণ্টাৰভিউ বা ভাইভাৰ ডেট কেতিয়া দিব আৰু কোনটো স্থানত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা হ'ব সেইখিনি তেওঁলোকে সেইটো ৱেবছাইটতে অৰ্থাৎ ডিষ্ট্ৰিক্ট কোৰ্টৰ যিটো ৱেবছাইট হয় হাফলঙৰ তাতে তেওঁলোকে নটিফিকেশ্যনৰ জৰিয়তে প্ৰভাইড কৰাব ক'ত হ'ব। আৰু আপোনালোকক ইণ্ডিভিজুৱেলি বা ব্যক্তিগতভাৱে কাকো এপইণ্টমেণ্ট লেটাৰ বা এডমিট কাৰ্ড নিদিয়ে। আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে 11 আগষ্টৰ পৰা আবেদন মুকলি হৈ গৈছে, এপ্লাই কৰিব পাৰে। 26 আগষ্ট আপোনালোকৰ অফিচাৰৰ আগত এপ্লাই কৰিব লাগিব। আজি আমাৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ধন্যবাদ।